নমস্কাৰ জনাইছো আমাৰ 5জনীয়া গ্ৰুপটোৱে ফাৰ্ষ্ট সেমিষ্টাৰৰ ইন্টাৰ্নশ্বিপত বনোৱা পোষ্টাৰ কেইখন চাওঁ বলক। প্ৰথমখন পোষ্টাৰ হৈছে এয়া লিজাই বাল্যকাল সুৰক্ষাৰ ওপৰত বনাইছিলে পোষ্টাৰখন। বৰ্তমান সময়ত ডিজিটেল মাধ্যমে কিদৰে বাল্যকালত প্ৰভাৱ পেলাইছে তাকে বুজোৱা হৈছে। ফেচবুক, গেমিং, হোৱাটছএপ, ইউটিউব আদিকে ধৰি কেনেধৰণে শিশুৰ মনোযোগ কমাইছে, খেলপথাৰত বন্ধু বান্ধৱীৰ সৈতে খেলাৰ প্ৰৱণতা কমাইছে, লগতে শক্তি আৰু ধ্যান ক্ষমতা কমাইছে, শিশুৰ মনত নেতিবাচক তথা বেয়া প্ৰভাৱ পেলাইছে, এইবোৰৰ বিষয়ে তাই লিখিছিলে। আৰু ইয়াৰ দ্বিতীয়খন পোষ্টাৰ আছিলে কুসুমৰ। এইখন তাই জীৱ জন্তুৰ সুৰক্ষাৰ ওপৰত বনাইছে। যিহেতু আমি সকলোৱে জানো মানুহৰ লগতে আমাৰ পৰিৱেশৰ কাৰণে জীৱ জন্তু কিমান প্ৰয়োজনীয়, গোটেই পৰিৱেশ প্ৰক্ৰিয়াটোৰ কাৰণে তাই সেইবোৰৰ ওপৰত বুজাইছিলে। যিহেতু মানুহৰ বহুতো কাৰ্যকলাপে জীৱ জন্তুৰ ওপৰত প্ৰভাৱ পেলাইছে। তৃতীয়খন পোষ্টাৰ আছিলে মোৰ সহপাঠী নিজৰাৰ। তাই প্লাষ্টিক প্ৰদূষণে কেনেকৈ আমাৰ প্ৰকৃতিক ধ্বংস কৰিছে, প্লাষ্টিক প্ৰদূষণ ৰোধ কৰিব পাৰি তাৰ ওপৰত বনাইছিলে। তাই ইয়াতে 8টা শ্লোগান লিখিছিলে। তাত তাই কৈছে যে প্লাষ্টিক প্ৰদূষণ বৰ্তমান সময়ত এটা ভয়ানক সমস্যা। প্লাষ্টিকটো হৈছে অপচনশীল, মাটিৰ লগত মিলিও নাযায়। সেইকাৰণে প্লাষ্টিক মাটিত থাকিলে মাটিত খেতি বাতিও কমি যায়, সাৰুৱা গুণ কমি যায়। লগতে প্লাষ্টিক জ্বলালে বিভিন্ন ধৰণৰ বেয়া বিষাক্ত গেছ উৎপন্ন হয় আৰু পৰিৱেশ প্ৰদূষণ কৰে। নদী, সাগৰ, হ্ৰদত প্লাষ্টিক পেলোৱাৰ ফলত পানী জীৱনৰ সুৰক্ষাও সংকটত পৰিছে। লগতে মাইক্ৰপ্লাষ্টিক মানুহৰ দেহত খাদ্য হিচাপে প্ৰৱেশ কৰি স্বাস্থ্যৰ বহুতো ক্ষতি কৰে। সেইকাৰণে আমি যিমান পাৰোঁ কাগজৰ মোনা ব্যৱহাৰ কৰিব লাগে প্লাষ্টিকৰ সলনি। তাৰ ওপৰতে তাই শিশুসকলক বুজাই দিছিল। এয়া চতুৰ্থখন পোষ্টাৰ আছিলে মোৰ। ভাল খাদ্য খাই এটা সুস্থ শৰীৰে থকাৰ কথা কৈছিলোঁ। ইয়াতো মই 8টামান পইণ্ট দিছিলোঁ, ছবি আঁকি বুজাই দিছিলোঁ। প্ৰথমটোত কৈছিলোঁ যে খাদ্যসমূহ ভালদৰে সিজাই খাব লাগে। দ্বিতীয়টোত কৈছোঁ প্ৰচুৰ পৰিমাণে বিশুদ্ধ পানী খাবলৈ। আৰু তৃতীয়টোত কৈছোঁ সুষম খাদ্য তথা ভিটামিন, আয়ৰণযুক্ত, নিউট্ৰিচনযুক্ত খাদ্য খাবলৈ। চতুৰ্থটোত কৈছোঁ খোৱাৰ আগতে ভালদৰে হাত ধুবলৈ। পঞ্চমটোত কৈছোঁ সতেজ আৰু গৰম আহাৰ খাবলৈ। চতুৰ্থটোত ফাষ্টফুড, তেল মছলাজাতীয় আদি খাদ্য ক্ষতিকাৰক দেহৰ কাৰণে, সেই বিষয়ে বুজাই দিছিলোঁ ছাত্ৰ ছাত্ৰীসকলক। সপ্তমতে কৈছিলোঁ যে খোৱা বস্তুবোৰ কিনাৰ আগত তাৰ ম্যাদ শেষ হোৱাৰ তাৰিখ ভালদৰে চাই ল'ব লাগে। একেবাৰে শেষৰ পইণ্টটো আছিলে অত্যাধিক টেঙা, মিঠা, জ্বলা আদি নোখোৱাৰ ওপৰত। এইদৰে সকলোকেইটা পইণ্ট ছাত্ৰ ছাত্ৰীক ভালদৰে বুজাই কিদৰে ভাল খাদ্য খাই স্বাস্থ্যৱান হৈ থাকিব পাৰি তাৰ বিষয়ে বুজাই দিয়া হৈছিল। তাৰ পাছতো বনাইছিলে লক্ষীমাই গছ সংৰক্ষণৰ ওপৰত। তাই তেনেকৈ শ্লোগান লিখা নাছিলে, কিন্তু যেতিয়া ছাত্ৰ ছাত্ৰীসকলক বুজাইছিলোঁ তেতিয়া ভালদৰে বুজাই দিছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। নতুন প্ৰশিক্ষাৰ্থী হিচাপে আমাৰ বহুতো ভুল হ'ব পাৰে। জনাসকলে ভিডিঅ'টো চাই শুধৰাই দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।